আজি আমি আকাবস্তি গাঁৱত গাঁৱৰ কৃষক আমাৰ ৰবীন কুৰ্মী ডাঙৰীয়াৰ খেতি পথাৰত আহিছোঁ। তেখেতক আমি আমাৰ যিটো এৱাৰনেছ কেম্প আছিলে আত্মাৰ অন্তৰ্গত আমি যে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট যিহেতুকে কেমিকেল সাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মানে এটা বিশেষভাৱে ৰেড জোনত পৰিছে, তাৰ কাৰণে আমি এটা বিশেষ সজাগতা সভা কৰিছিলোঁ ঠায়ে ঠায়ে, আৰু আমি এই অঞ্চলতো এটা সজাগতা সভা কৰিছিলোঁ। তাতে আমাৰ ৰবীন কুৰ্মী ডাঙৰীয়া আছিলে, তেখেতেও অংশগ্ৰহণ কৰিছিলে। গতিকে আমি তেখেতক পৰিচয়টো দি আৰু তেখেতে কি বুজি পালে অলপমান তাৰ বিষয়ে ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। আপোনাৰ পৰিচয়টো দিব। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী ৰবীন কুৰ্মী আৰু মোৰ ঘৰ হৈ গ'ল অকাবস্তি মেৰিগাঁও। আৰু মই এজন সৰু এটা খেতিয়ক হয় আৰু মোটামুটি 12-13 বিঘা মাটি ধান খেতি কৰোঁ, লগতে চব্জি খেতিও কৰোঁ। হয়। আৰু যিহেতু আমি গম পাইছোঁ ট্ৰেইনিংটোত যিহেতু ৰাসায়নিক সাৰ কেমিকেল সাৰ ৰাসায়নিক সাৰৰ বিষয়ে আমাৰ এটা ট্ৰেইনিং পঞ্চায়তত ৰখা হৈছিলে। আমাৰ ব্লকৰ আমাৰ যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পঞ্চায়তত কৰিছিলোঁ আমি ট্ৰেইনিংটো। বিষয় বিভাগসকল লগতে ATM সব আমাৰ ডিপাৰ্টমেণ্টৰ লগ আহিছিলে আৰু আহি পেলাই আমাক এইটোৱে শিকালে, যিহেতু নেচাৰেল খেতি বা অৰ্গেনিক খেতি আৰু এই কেমিকেল খেতিৰ এই তিনিটাৰ বিষয়ে আমাক ক'লে যে কোনটো খেতি কৰিলে কি হয় কি নাই। আৰু যিহেতু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টটো কৈছে, আমি গম পাইছোঁ যে সাৰৰ ক্ষেত্ৰত মানে ৰাসায়নিক সাৰৰ বিষয়ে ৰাসায়নিক সাৰ মানে বেছিকৈ প্ৰয়োগ কৰিছে। গতিকে আমাৰ এই শোণিতপুৰ ডিষ্ট্ৰিক্টটো ৰেড জোন হৈ আছে। গতিকে আমাক বিষয় বিভাগ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিষয় বিভাগসকলে ক'লে যে যিহেতু এতিয়া ভাৰ্মি কম্প'ষ্ট, পচন সাৰ, কেঁচু সাৰ এইবিলাক অৰ্গেনিক খেতি কৰিবৰ কাৰণে কৈছে। আৰু যিহেতু আজিকালিৰ যুগত যিকোনো বীজ, যিকোনো খেতিৰ ধানেই হওক বা চব্জি খেতিয়েই হওক, মানে অলপতো সাৰ মানে প্ৰয়োগ কৰিবলগীয়াই হয়। যিহেতু খেতিয়ক নাইতো কি ধৰণে চলিব, গতিকে খেতিৰ এটা উপাৰ্জন লাগেই। খেতি কৰিলে প্ৰায় মানুহে মানে লছতেই পৰি যায়। গতিকে অলপ সাৰ কেমিকেল সাৰ ব্যৱহাৰ কৰিব লগা হয়। কিন্তু হ'লেও মানে এতিয়া আমাৰ উপায় নাই। এতিয়া যিহেতু আমাৰ ৰেড জোন হৈছে, গতিকে যিহেতু আমাৰ নেচাৰেল খেতি যোনটো বুলি কয় বা অৰ্গেনিক খেতি, এই দুটা খেতি বেছি কৰিবলৈ কৈছে। আৰু তাতে মানে যিহেতু আমাৰ যি অৰ্গেনিকৰ পচন সাৰ হওক, কেঁচু সাৰ হওক, ভাৰ্মি কম্প'ষ্ট এইবিলাকৰ বেছি খেতি কৰিব কৈছে, ব্যৱহাৰ কৰিব কৈছে। আৰু ভৱিষ্যতে আপুনি কি কৰিম বুলি ভাবিছে? এতিয়া আমি কেমিকেলটো কমাবৰ কাৰণে কি ধৰণৰ খেতি কৰিব, এতিয়া আমি কি ব্যৱস্থা ল'ব? যিহেতু খেতিৰ যোনটো কৰি আছে, ৰাসায়নিক সাৰ মানে প্ৰয়োগ নকৰিলে খেতি নহয়েই। গতিকে এইটো এটা মানুহৰ এটা হেবিট হৈ গৈ আছে। গতিকে এই হেবিটটো আমি লাহে লাহে মানে কমাবৰ চেষ্টা কৰি আছোঁ। আৰু যিহেতু মানে কেঁচু সাৰ, পচন সাৰ এইবিলাক বা ধনচা এইবিলাকৰ আমি প্ৰয়োগ কৰি আমি খেতিৰ লাহে মানে উৎপাদন বঢ়াবলৈ চেষ্টা কৰিম। আৰু যিহেতু আমাৰ ৰেড জোন হৈছে, গতিকে আমি এই নেচাৰেল খেতি বা অৰ্গেনিক খেতি কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু যিহেতু আমাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিষয় বিভাগসকলে আমাক মানে কৈছে, যিহেতু আমি সেই ধৰণৰ খেতিবিলাকেই কৰিম, ৰাসায়নিক সাৰ ইমান প্ৰয়োগ নকৰি আপোনালোকে অলপ এই কমকৈ হ'লেও কৰি মানে খেতিটো মানে কৰিবৰ চেষ্টা কৰিম। বেছি যাতে অভাৰ মানে যিহেতু বিঘা যদি 1 বস্তা লাগে, তাতে আমি আধা বস্তা দিম বা আধা বস্তাতকৈ কমেই দিম। আৰু বেলেগ বাকী কেঁচু সাৰ বা এই গোবৰ, আমি গাই গৰু পুহি আগত যিহেতু আমাৰ পূৰ্বপুৰুষসকলে গাই গৰু বহুত আছিলে, ম'হ আছিলে, এইবিলাক যাতে পুহি আমি এই গোবৰ কৰি খেতিত প্ৰয়োগ কৰিম। গতিকে আমি অৰ্গেনিকৰ ফালে যাব লাগিব লাগিলে। অৰ্গেনিক ফালে যাব লাগিব। আৰু নেক্সট এই বছৰটো আপুনি কেমিকেল সাৰ ব্যৱহাৰ কৰিলে, নহয় জানো? আৰু অহা বছৰটো আকৌ কৰিব, তেতিয়া কি কৰিম বুলি ভাবিছে? হয়, যিহেতু এইবাৰ আমি যোনটো হাইব্ৰিড যোনটো জেগাত মই থিয় আছোঁ, এইটো মোৰেই খেতি হয়, বড়ো ধান খেতি। এইটো হাইব্ৰিড ধানৰ খেতি কৰিছিলোঁ। যিহেতু হাইব্ৰিড যেতিয়া হয়, অলপতো সাৰ দিবই লাগিব। আৰু সাৰ নিদিয়াকৈ মানে খেতি ইমান ভাল নহ'বই, আমাৰ লছ হ'ব। গতিকে এইবাৰ যিহেতু কৰিছোঁ, অলপ সাৰ ব্যৱহাৰ কৰিছোঁ, কিন্তু অহাবাৰৰ বাবে আমি মানে গোবৰ সাৰ, কেঁচু সাৰ এইবিলাকেই আমি দি পেলাই মানে এই ৰাসায়নিক সাৰটো অলপ কমকৈ, অলপ বহুতেই কম, মানে ধৰক 1 টকাত মানে 4 অনা মানে দিম। আৰু 75 পইচাই মানে নিদিম। আৰু বাকীখিনি মানে 75 পইচা আমি গোবৰ সাৰ আৰু এই কেঁচু সাৰ এইবিলাক ব্যৱহাৰ কৰি পেলাই চাম। ধনচা খেতিৰ আপোনালোকে কৰিব পাৰে। হয়, ধনচা খেতিটো আমাৰ ফালে এনেকৈ নকৰে, তথাপি এতিয়া কৰিব লাগিব। যিহেতু
ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিলেতো এই ধনচা হওক বা এজলা হওক এইবিলাক খেতি কৰি পেলাই সাৰৰ কাৰণে ভাল হয় বুলি কৈছে বিষয়ববীয়াসকলে এগ্ৰিকালচাৰৰ। গতিকে এইখিনি এবাৰ কৰি পেলাই ট্ৰাই কৰি চাম কি হয়। আমিতো ট্ৰেইনিঙত আপোনালোকক শিকাইছিলোঁ, বাকী আৰু ৰাইজো আছিলে আপোনালোকে, নহয় জানো? হয় গতিকে বাকীবিলাক ৰাইজেও চাগে তেনেকৈ কৰিব ভৱিষ্যতে। হয়, কৰা এতিয়া বুজি পাইছে বুজি আপোনালোকে? পাইছে। যেতিয়া গ্ৰাম সেৱকবিলাক এতিয়া নতুনকৈ হৈছে, আমাৰ লগৰে বন্ধুসকল হৈছে, মোৰ সমনীয়াই আছে। গতিকে তেওঁলোকেও বহুত চেষ্টা কৰি আছে, গাঁৱত ঘূৰি আছে, ছাৰ্ভে কৰিম বুলি কৈছিলে মোক। আৰু ছাৰ্ভে কৰি পেলাই কিমান খেতি আছে এই খেতিয়কবিলাকক মানে তেওঁলোকে ক'বৰ কাৰণে চেষ্টা কৰিব, আৰু ট্ৰেইনিং বিভিন্ন ৰকমৰ ট্ৰেইনিঙো ৰাখিম বুলি কৈছে। আৰু আমাৰ মাধৱ বসুমতাৰী ছাৰো আছে, তেওঁতো আমাৰ লগত সদায় আছে, সদায় ওচৰতেই ঘৰ আছে, আমাৰ আহি থাকে। আৰু আহি পেলাই আমাৰ যি খেতিবিলাক ধুনীয়াকৈ চাই, যিকোনো খেতি হওক চাই পেলাই আৰু বিভিন্ন ৰকমৰ আমাক মানে হেৰিখিনি কৈ দিয়ে, পদ্ধতিখিনি কৈ দিয়ে। আপোনালোকে আৰু পিছলৈকে খেতি কৰিলে, ধৰক যিকোনো খেতি কৰিলে মানে নিজৰ মতে কেমিকেল সাৰটো ব্যৱহাৰ নকৰিব। আপোনালোকে সুধি মেলি ধৰক কিমান পৰিমাণে দিব লাগিব সেইটো ব্যৱস্থা কৰিব লাগিব। হয়, নাই এইটোতো ধৰক আমি এতিয়া ইয়াৰ পিছৰ পৰা আমি যোনটো খেতি কৰোঁ, আমাৰ যিহেতু মাধৱ বসুমতাৰী আছে আমাৰ ব্লকৰ হেৰি, আৰু লগতে ATM বাইদেউ আছে, লগতে গ্ৰাম সেৱক আছে, এইখিনিৰ লগত আমি পৰামৰ্শ লৈহে আমি খেতি কৰোঁ। আপোনাৰ ব্লকটো বালিপাৰা ন? বালিপাৰা ব্লক আৰু গাঁৱটো আকাবস্তি মিৰি। গাঁৱটো অকাবস্তি মিৰি। এইবাৰ কিমান খেতি কৰিলে আপুনি? ইফালে মানে ধান প্ৰায় আমাৰ ইয়াত এইটো অঞ্চলটো তেনেকুৱা হয়, মানে মানচী নদী আৰু জৰাখৰ নদী লগত গাঁওখিনি হয় আমাৰ হয়। গতিকে ইয়াত বানপানীৰ বহুত, মানে শালি খেতিটো মানে বহুতেই কম কৰে, আৰু বড়ো ধান খেতিটো চাৰিওফালে মানে এই শালি খেতি কৰাৰ নিচিনাকৈ কৰে। আৰু চব্জি খেতিও কৰে, ইয়াত আছে কেইবাটাও ভাল ভাল খেতিয়ক আছে চব্জি খেতিয়ক, আৰু আগত আমিও কৰিছিলোঁ। কিন্তু আমাৰ ইয়াত অলপ এটা অসুবিধা হয় বান্দৰৰ কাৰণে, গতিকে এইটো কাৰণে অলপ মানে অসুবিধা হয়। তথাপিও মানে আমাৰ মানে আগতকৈ অলপ চব্জি খেতিটো কমিছে, এতিয়া আকৌ বেছিকৈ কৰাৰ চেষ্টা কৰিব লাগিব। আৰু সাৰৰ ক্ষেত্ৰত আপোনালোকে খালি অৰ্গেনিকৰ ফালে যাবলৈ লাগিব দেই, অৰ্গেনিক সেইটোৱে। ফালে যাব লাগিব। গতিকে আপুনি এইখিনি বুজি পালে, নহয় জানো? ৰাইজেও বুজি পাইছে, আৰু বাকীবিলাককো আপোনালোকে যিসকলে বুজি পোৱা নাই অলপ বুজাব। গতিকে এইখিনি আপুনি কোৱাৰ কাৰণে আপোনাক আমাৰ ব্লকৰ ফালৰ পৰা ধন্যবাদ দিছোঁ, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে আকৌ ভৱিষ্যতে আপোনাক লগ পাম। ধন্যবাদ।